নমস্কাৰ আমি বিবৰা মহাবিদ্যালয়ৰ ছাত্ৰী আৰু আজি ইয়াত যি নিযুত মইনা আঁচনিৰ আমাক কাৰ্যক্ৰমটো অনুষ্ঠিত কৰিলে তাত আমি সকলোৱে আহিছো বহুত কেইখন মহাবিদ্যালয়ৰ পৰা আহিছে আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো কিয়নো এই আঁচনিটোৰ জৰিয়তে আমাৰ সকলো ছাত্ৰ ছাত্ৰীৰ আচলতে বহুতখিনি লাভ হৈছে কেতিয়াবা কিবা ক্ষেত্ৰত আচলতে যদি নিজৰ পৰা বস্তু এটা কিনিবলৈ আমি ভাবিছিলো আজি সেইখিনি পইচাৰে নিজৰ আচলতে পঢ়া ক্ষেত্ৰখনতো বহুতখিনি সুবিধা হৈছে আমি আগতে দেখিছিলো যে বাল্য বিবাহ বহুত চলিছিলে আমাৰ অসমত আমাৰ নিচিনা ছোৱালী সকলকে মেট্ৰিক পাছ কৰাৰ পিছতে হওক কলেজ নপঢ়াই পেলাই বিবাহ দিয়া হৈছিলে কিন্তু আজিকালি যেতিয়াৰ পৰা এই আঁচনিটো যোৱা বছৰৰ পৰা প্ৰযোজ্য হৈছে তেতিয়াৰ পৰা কিন্তু এই বাল্য বিবাহ প্ৰথাটো খুবেই কমি আহিছে গতিকে সকলোখিনি দিশৰ পৰাই আমি লাভান্বিত হ'বলৈ পাইছো গতিকে ইয়াৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমি আচলতে খুবেই সুখী আজি ইয়ালৈ আহিলো তেওঁৰ ভাষণ শুনিলো খুবেই ভাল লাগিল ইয়ালৈ আহি